কি হৈছিলে মানে কি ক'ম আৰু মানে ৰাতি 2টা বজাত ফোন কৰিছে আমাৰ ঘৰৰ ওচৰৰে এজনে যে আপোনালোকৰ গোহালিত গৰু আছে নাই চাওকচোন। তাৰপিছত মোৰ মাইকী মানুহ উঠি পেলাই পটককৈ মোক কৈছে উঠকচোন আমাৰ গৰু আছে নাই চাওঁ। তাৰপিছত দৰ্জা খুলি আহি পেলাই গোহালি দেখিছোঁ জপনা খোলা। তাৰপিছতে বুকুখনটো আৰু সেইখিনি ধমককৈ মাৰিলেই, গৰু নিলেই। এনেকুৱা গাইজনী মানে মই কি বুলি ক'ম আৰু এইজনী প্ৰায় 1 লাখ টকাৰ গাই, লগত যিটো চেৰি পোৱালি আছিলে তাইও মানে এতিয়া জাৰ্চি পোৱালি, তাইও মানে যথেষ্ট ভাল সচৰ আছিলে। এইদৰে হ'লে আমি এতিয়া ধৰক আমি কেনেকৈ জীয়াই থাকিম তাকে মানে চিন্তা হৈ গৈছে মানে। আৰু প্ৰশাসনৰ ওপৰতো আমাৰ এটা অনুৰোধ থাকিল যে আমাক অকণমান প্ৰটেকশ্যন দিয়ক, কাৰণ নহ'লে আমি কেনেকৈ জীয়াই থাকিম, কাৰণ ল'ৰা ছোৱালী সৰু হৈ আছে। এয়া ঘৰৰ দিন ডকাইতৰ নিচিনা ইমান ঘন বসতিৰ জেগাতো আহি পেলাই তেওঁলোকে হাত দিছে। গাখীৰ দি আছিলে, 3 লিটাৰ গাখীৰ দিয়ে মোৰ। আৰু গাইজনী মানে অলপ ভাল জাতৰে আছিলে, গতিকে বহুত মৰমত ৰখা গৰু আছিলে। ভিতৰজনী গায়ো 50-60 হাজাৰ টকাৰ হ'ব, কাৰণ সিদিনা পোৱালি জগিছে, আজি 10 দিন হৈছে। আৰু মোৰজনীতো মোৰ ভাল জাতৰ মানে, সেইজনী প্ৰায় 1 লাখ টকাৰ দামৰ, লগত যিটো পোৱালি আছিলে সেইজনীও মানে ভাল জাতৰ সঁচ। বহুত সমস্যা, আমি ৰাতি প্ৰায়ে টোপনি মানে ক্ষতিৰ নিচিনা হয়, কাৰণ 4 লাইনটোৰ পৰা আমাৰ একেবাৰে নিচেই কাষতে। গতিকে আমি মানে কি হয় যে কালি কিবা স্প্ৰে জাতীয় কিবা মাৰিব লাগিব, কাৰণ মোৰ গৰুজনী অন্য মানুহ ওচৰলৈ যাবই নোৱাৰে, মানে ইমানেই তাই চকাল আৰু জঁপিয়াই। মোৰ বাহিৰে মানে বেলেগ মানুহে হেৰি কৰিব নোৱাৰে। এটা জুনুকা আছিলে পোৱালিটোৰ, সেইটোও খুলি থৈ গৈছে। আৰু পিছফালে এখন কাপোৰ মানে আমাৰ এই বেঞ্চত পৰা, সেই কাপোৰখন নাই। তাৰপিছত আমি অনুমান কৰিছোঁ যে হয়তো এইটো মুখত হয়তো সোপা চোপা তেনেকৈ দিব পাৰে, কাৰণ গৰুজনী এটা মানুহে কণ্ট্ৰল কৰিব নোৱাৰে। ৰাতি গমেই নাপালোঁ কোন সময়ত গৰু নিলে। 3টা গৰুৰ এটা গৰু বাটতে এৰি থৈ গুচি গ'ল। এজনী পোৱালি জাৰ্চি পোৱালি, গাখীৰ খোৱা পোৱালিটো আৰু গাইজনী মানে প্ৰায় 10 দিন 12 দিন হৈছে জগা, লৈ গুচি গ'ল। গমেই নাপালোঁ কোন সময়ত কেনেকৈ নিলে। পোৱালিও নিলে মাককো নিলে? পোৱালি মাক 2টা নিছিলে। গাখীৰ কিমান মান দি আছিলে? গাখীৰ 1 লিটাৰ আৰম্ভ হৈছে, খীৰাবলৈ আৰম্ভ কৰিছে। 10 দিনীয়া জগা হৈছে, 10 দিন হৈছিলে জগা। 1 লিটাৰ গাখীৰ ওলাইছিল আৰু আৰম্ভণি আৰু খীৰাটো। পোৱালি দেৰিকৈ মানুহ যে, গতিকে এই আৰু এটা পোৱালি নিছিল যদিও সেইটো পোৱালি এৰি থৈ গুচি গ'ল, নিব নোৱাৰিলে আৰু বাটতে এৰি থৈ গুচি গ'ল। আমাৰ চোৰৰ মানে আমাক শেষ কৰি দিছে। আমাক মানে আমি পঢ়া দিওঁতো শান্তি পোৱা নাছিলোঁ গৰু চোৰৰ পৰা। এতিয়া পঢ়া বন্ধ হ'ল যদিও তাৰপিছতো একে ৰক্ষাই পোৱা নাই গৰুৰ পৰা। আৰু কণ্টিনিউ এঘৰ দুঘৰকৈ সি মাজতে এঘৰ 4টা গৰু লৈ গ'ল। আমি বোলো চাগে 2 দিনমান থাকে ৰ'ব, নাই নৰ'লেই। একে লগে একেবাৰে 3-4 দিনৰ পাছতে আকৌ আমাৰ গোহালি, মোৰ ঘৰৰ কাষতি ঘৰৰ গৰু গোহালি একে উলং কৰি লৈ গুচি গ'ল। আমি মানে সাংঘাতিক সমস্যাত পৰিছোঁ। 4 লেনটো হোৱাৰ পৰা আমাৰ বিৰাট আমি মানে অসুবিধাত পৰিবলগীয়া হৈছে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।